ভাৰতীয় ডাক বিভাগৰ জিডিএছ পোষ্টৰ মেৰিট লিষ্ট প্ৰকাশ কৰিছে। 5 নম্বৰ মেৰিট লিষ্ট আহি গ'ল। এই লিষ্ট কেনেকৈ ডাউনলোড কৰি চাব পাৰিব সেই প্ৰচেছটো জনাই দিয়া হ'ব। লগতে যিসকলৰ এই লিষ্টত ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহিছে সেইসকল কেণ্ডিডেটৰ এতিয়া কি কৰিব লাগিব এতিয়া জনাই দিয়া হ'ব। লিষ্টত ৰেজিষ্ট্ৰেশ্যন নম্বৰ থকাসকলৰ কেণ্ডিডেটৰ এতিয়া কি কৰিব লাগিব। ইয়াতে কৈছে যে জুলাই মাহৰ 24 তাৰিখৰ আগতেই হেড ডিভিজনেল হেডত যাই ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। অৰিজিনেল প্ৰমাণ পত্ৰ লগত লৈ যাব লাগিব। লগতে জেৰেক্স কৰি সেল্ফ এটেষ্ট কৰি লগত লৈ যাব লাগিব ইয়াতে উল্লেখ কৰিছে। এতিয়া জনাই দিব এই লিষ্ট কেনেকৈ ডাউনলোড কৰিব। নিজৰ মোবাইলত ডাউনলোড কৰিবলৈ এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাব। লিংকত ক্লিক কৰি নিজৰ মোবাইলত ডাউনলোড কৰি পিডিএফটো চাব পাৰিব। যদি ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহিছে তেতিয়াহ'লে কাৰ কোনটো ডিভিজনত যাব লাগিব ইয়াতে লিখা আছে। এতিয়া কাম কৰক, ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, লিংকত ক্লিক কৰি এবাৰ চেক কৰক।